আমাৰ এবাৰ কোৱেশ্চন নাম্বাৰ কি দি আছে 7 নাম্বাৰটো ঠিক আছে 7 নাম্বাৰ যেটো কোৱেশ্চন আছে আমাৰ কি দি আছে give example of two function f such that n tends to n and g such that n tends to n such that the graph is onto but f is not onto আমাৰ যেটো গ্ৰাফ দিয়া আছে গ্ৰাফটো আমি কি কৰিব লাগে গ্ৰাফটো আচাৰ আৰু ফলন দেখুৱাব লাগে onto ফাংচন দেখুৱাব লাগে কিন্তু আমাৰ যেটো f দিয়া আছে সেই f টো আমাৰ কি নহয় onto ফাংচন নহয় মানে আচাৰ আৰু ফলন নহয় ঠিক আছে তোমালোকে এতিয়া সলিউশনটো চাও আমাৰ কি হৈছে আমাৰ দুটা ফাংচন দিয়া আছে আমি গ্ৰাফটো আমি onto ফাংচন দেখাব লাগে গ্ৰাফ ইজ onto but f is not onto এই দুটা বস্তু আমি দেখাব লাগিব ঠিক আছে সো ইয়াৰ আমি প্ৰসিডিউৰটো কৰাৰ আগতে আমি ফাংচন কিটা বিশেষকৈ ফাংচন কিটা তোমালোকে পৰাবৈখন মনত ৰখাব চেষ্টা কৰিবা কাৰণ পৰীক্ষাত গৈ তোমালোকে ফাংচন বিলাক এক্সামত গৈ ফাংচনটো তোমালোকে নিজে চয়েস ভাবি থকাকে এটলিষ্ট সহজ হৈ যাব ঠিক আছে তোমালোকে পাইলে ফাংচন কিটা মনত ৰাখিবা মই ফাংচন কিটা কৰিছো fx অলৰেডি বুকত হিন্টস দিয়াই হৈছে কোৱেশ্চনটো fx তোমালোকক দিয়া আছে x + 1 লছো কি লছো x + 1 ঠিক আছে এতিয়া x + 1 লোৱা লগে লগে মোৰ ইয়াত মোক কৈ দিছে নেচাৰেল নাম্বাৰ পৰা নেচাৰেল নাম্বাৰ কানেক্ট কৰিব লাগে 1 2 3 4 5 ডট ডট 1 2 3 4 5 6 ডট ডট ঠিক আছে এতিয়া যাও মই যদি 1 লওঁ f of 1 ৰ ভ্যালু কিমান আহিব f of x যদি x + 1 হয় f of 1 = কিমান আহিব 1 + 1 = 2 that means 1 to 2 লগত কানেক্ট f of 2 = কিমান হ'ব 2 + 1 3 লগত কানেক্ট 3 to 4 4 to 5 5 to কি হৈছে 6 লগত এনেকে কানেক্ট হৈ আছে that means তোমালোকে এই যেটো ফাংচন কৈছা এই ফাংচনটো মই কি লৈছো f of x = x + 1 ঠিক আছে এই ফাংচনটো onto ফাংচন নহয় আমি দেখা পাও কেনেকে ইয়া দেখি জানা 1 টো ৰখি গল এই 1 টো যদি ৰখি গলে ফাংচনটো কি নহয় onto ফাংচন নহয় এটো কি ফাংচন নহয় onto ফাংচন নহয় onto ফাংচনে কি হ'ব লাগে each and every value of y is connected to x বুজি পাইছা এটা নেক্সট লৈ আহম নেক্সট তো আমাৰ কি দিয়া আছে g of x = তোমাৰ দিয়া আছে x - 1 if x greater than 1 if x = 1 আমাৰ ফাংচনটো আমাৰ এনেকে কাম কৰিব যদি 1 হয় তেনে হলে ডাইৰেক্ট x = 1 হলে কি হ'ব 1 হ'ব g of 1 = মোৰ ডাইৰেক্ট 1 হ'ব ইয়াত একো চেঞ্জ নহয় কাৰণ 1 হলে 1 আহিব বুলি কৈছে that means 1 তকে ডাঙৰ হলে g of 2 = এটো ফাংচনে কাম কৰিব 2 - 1 = 1 আহিব বুজি পাইছা নেক্সট আহিব g of 3 = 3 - 1 = 2 এনেকে মোৰ কানেক্ট হৈ গৈ আছে g of ইয়াত যদি মই ফাংচন এটা লওঁ g1 এটো কি ফাংচন n to n ইয়াতো n আছে 1 2 3 4 5 6 7 এনেকে ডট ডট ঠিক আছে এই 1 টো ইয়াৰ লগতে কানেক্ট হ'ব 1 = 1 আছে 2 = কিমান আছে 1 আছে 2 টো ইয়াত 1 ৰ লগত কানেক্ট কৰি 3 বহুৱালে ইয়াত কিমান আহিব 3 বহুৱালে মোৰ আহিব কিমান 3 বহুৱালে 2 আহিব that means 3 বহুৱালে 2 আহিলে f of 4 বহুৱালো 4 - 1 = মোৰ কিমান আহিল 3 আহিল that means এনেকে কানেক্ট হৈ গল ঠিক আছে এনেকে কানেক্ট হৈ গল এটা সহজ যেটো ডায়াগ্রাম দিয়া আছে এই ফাংচনটো each and every value connected to it ইয়াৰ যেটো ভ্যালু আছে মই যদি চাও g ফাংচনটো অলৰেডি onto ফাংচন হৈ আছে কেনেকে হৈ আছে onto ফাংচন হৈছে কিন্তু 1 to 1 ফাংচন হোৱা নাই 1 to 1 ফাংচন নহয় ই onto ফাংচন হৈছে আৰু many to 1 ফাংচন হৈ আছে ঠিক আছে এটা কথাটো হল ইয়াত এটা ভ্যালু ৰখি যোৱা নাই ঠিক আছে আমাক দেখুৱাব লাগে যে g টো কথা কোৱা নাই আমাক দেখুৱাব লাগে গ্ৰাফটো কথা এটা গ্ৰাফটো চাও আমাৰ গ্ৰাফ যদি মই নেচাৰেল নাম্বাৰ কাৰণে দিয়া হৈছে that means g of f of x হ'ব ঠিক আছে মই যদি x টো 1 লৈ লওঁ g of f of 1 কিমান হ'ব মই চাম এটো গ্ৰাফৰ কাৰণে চাই কৈছো দেই g of f of 1 f of 1 ৰ ভ্যালু কিমান আছে f of 1 ৰ ভ্যালু আছে 2 g of 2 কাৰ লগত কানেক্ট আছে 1 ৰ লগত g of 2 কাৰ লগত কানেক্ট আছে
1 ৰ লগত নেক্সট আহি গল x ইকুৱেল টু যদি 2 লওঁ g of f of 2 ইকুৱেল টু g of f of 2 ভ্যালু কাৰ লগত কেনেকৈ আছে f of 2 ভ্যালু 3 লগত এটো ফাংশন f এ কাম কৰি আছে 2 টো কাৰ লগত কেনেকৈ আছে 3 লগত that means f of 3 আহি গল আৰু g of 3 মানে মই কিমান কব পাওঁ g of 3 টো কাৰ লগত কেনেকৈ আছে 2 লগত that means তুমি চোৱা 1 2 তাৰ পিছতো মোৰ 3 আহিব চাই লওঁ মই কৈ দিয়াকে মই এবাৰ দেখুৱাই দিছো f of 3 টো কাৰ লগত কেনেকৈ আছে 4 ৰ লগত g of 4 f of 3 ভ্যালু কিমান 4 g of 4 ৰ ভ্যালু কিমান আছে 3 আছে that means মোৰ a2 ভ্যালু বিলাক কি হৈছে কন্টিনিউ বেলেগ বেলেগ ভ্যালু লগত কানেক্ট হৈছে 1 লওঁতে 1 আছে 2 লওঁতে 2 আছে 3 লওঁতে 3 হৈ আছে that means ইয়াৰে each and every value connected হৈ যাব কাৰণ ফাৰ্স্ট টু 1 কানেক্ট হ'লে ইয়াত চোৱা 1 টো কানেক্ট হৈছে ইয়াত 1 টো কানেক্ট হৈ গল 1 এ 1 ৰ লগত 2 ৰে 2 লগত 3 ৰে 3 লগত কানেক্ট হৈ গৈছে বুজি পাইছা that means আমাৰ কি হৈ গল যেটো আমি গফ ফাংচন আছে এই গফ যেটো ফাংচন আছে আমাৰ গফ ফাংচন টো অন টু ফাংচন হৈ যাব বুজি পাইছা এইখিনিটো মই ম্যাথমেটিক্যালি দেখুৱাই আছো তোমালোকে এইখিনি কৰাৰ পিছতো তোমালোকে এটা কাম কৰিবা gf of x equal to g of fx ঠিক আছে g of fx ৰ যেটো ভ্যালু আছে হেতু কিমান আছে মোৰ fx equal to মই কিমান লৈছো x plus 1 এই যেটো g of ফাংচনটো কেনেকৈ কাম কৰিব g of x plus 1 g of x plus 1 ৰ ভ্যালু কিমান আহিব মই হেতু চাও যদি x plus 1 হয় that means ইয়াত যদি বহুৱাই দিও x plus 1 minus 1 if x greater than 1 ঠিক আছে x greater than 1 next আহি গল এটো 1 আছে যদি if x equal to 1 ঠিক আছে মই x ৰ জায়গাত মই কি পুট কৰিছো x ৰ জায়গাত ইয়াত x আছে ইয়াতো x আছে ইয়াত x plus 1 ইয়াতো x plus 1 হৈছে বুজি পাইছা ইয়াত x থকা কাৰণে x আহি গল ইয়াত x plus 1 কাৰণে ইয়াত এটো ক্যান্সেল গল that means কি আহি গল মোৰ x if x greater than 1 if x equal to 1 তুমি এই ফাংচনটো এনেকে সলভ কৰোতে তুমি এটা বস্তু দেখা পাইছা x কে ডাঙৰ হলে বেলেগ ভ্যালু আহি আছে x equal to 1 হলে x আহি আছে ওই কি কয় 1 আহি আছে বুজি পাইছা না বস্তুটো x equal to 1 হতে 1 আহিছে x কে 1 কে ডাঙৰ মানে কি 2 আহিলে ইয়াত 2 3 হলে কি বানাব 3 হ'ব that means আমাৰ ফাংচনটো আমি সলভ কৰিলে আমি এনেকে গম পাই গৈছো ঠিক আছে এতিয়া আমি লিখিব লাগিব তোমালোকে পজ কৰি নোট ডাউন কৰি লবা ইয়াত লিখিবা তোমালোকে for every value of এটো আমাৰ ন্যাচারাল নাম্বার every value of কি হৈছে for every value of natural number under g is connected with domain natural number under f that means তোমার প্রত্যেকটো ভ্যালুয়ে ন্যাচারাল নাম্বার ইয়াত যিমান ভ্যালু আছে ই কাৰ লগত কানেক্ট হৈছে ইয়াৰ লগত কানেক্ট হৈ আছে ঠিক আছে সো ইয়াত অসমে মেডামে লিখিবা প্ৰত্যেকটো g ফলনৰ ইয়াত g ফাংচন বুলি লিখি দিবা g ফলনৰ প্ৰত্যেকটো g ফলনৰ মান f ফলনৰ ন্যাচাৰেলৰ লগত g ফলনৰ n ৰ মান মানে ন্যাচাৰেল নাম্বাৰ মান f ফলনৰ ন্যাচাৰেল নাম্বাৰ মানৰ লগত
মানৰ লগত সংযোগ স্থাপন কৰে ঠিক আছে সংযোগ স্থাপন কৰে গতিকে so function is gog function বুলি লিখিবা gog function is onto function but f is not onto function ঠিক আছে তোমালোকক খালি মানে বস্তুটো তোমালোকে কি কৰিবা তোমালোকে ডায়াগ্ৰামটো দেখুৱাই দিয়া লগে লগে আমি যিজনে চাব পৰীক্ষকে গম পাই যাব যে ম্যাথমেটিক্যালি কি বস্তুটো ক্লিয়াৰ কৰি দিছে তাৰ পিছত থিওৰিটিক্যালি লিখি দিছে সো ইটস ওকে মানে ঠিক আছে সো তোমালোকে লিখিবা অসমীয়া মিডিয়ামে লিখিবা গগটো আসাৰক ফলন কিন্তু f আসাৰক ফলন নহয় এনেকে লিখি দিলে হয় কি নহয় আসাৰক ফলন নহয় ঠিক আছে তোমালোকে পোস্ট কৰি লোৱা নোট ডাউন কৰি দিয়া ঠিক আছে আমাৰ কোৱেশ্চনটো দিয়া আছে কোৱেশ্চনটোত আমাৰ কি দিছে give a non-empty set x consider p of x which is the set of all subset x p of x to কি কৈছে which is the set of all subset x ৰ যিমান বিলাক subset আছে হেতু কোড সোমাই আছে p of x ত সোমাই আছে x equal to যদি মই 1 টো লৈছো আৰু p of x টো মই কিমান লম p of x টো 5 1 2 আৰু কি হ'ব 1,2 ঠিক আছে নেক্সট চাও define the relation r আমাক define কৰিব দিছে r টো in p of x ত define কৰিব দিছে that means আমাৰ p of x to p of x হৈছে relation টো আমাক এনেকে define কৰিব দিছে p of x to p of x for the subset a, b in p of x কি কৈছে a, b টো ক'ত সোমাই আছে p of x ত সোমাই আছে আৰু a, r টো কৈছে if only if a subset b কথাটো কৈছে এইটো a টো p of x ত সোমাই আছে মই ধৰি লৈছো a equal to 1 আৰু এটো মই কি কৈছো b equal to 1 2 ইহত দুটা কোপৰ লৈছো p of x ৰ পৰা লৈছো কোপৰা লৈছো p of x ৰ পৰা লৈছো ঠিক আছে এটো আমি কোপৰ লৈছো p of x আৰু ইয়াৰ এটা কন্ডিশন দিয়া আছে a টো সাবসেট b এটো কন্ডিশন দিয়া আছে আমাৰ ঠিক আছে এতিয়া চাও ৰিলেশন টু is r in equivalent relation justify your answer ঠিক আছে এতিয়া চাও for all a belongs to p of x মই লৈছো a টো কোড আছে p of x ৰ পৰা লৈ লৈছো ঠিক আছে p of x এটা সেট হয় ঠিক আছে এটা সেট যত সকলো বিলাক সংগতিৰে উপসংগতিটো তাত থাকে ঠিক আছে সকলো বিলাক সংগতিৰে সাবসেটটো ক'ত থাকিব p of x ত থাকিব সে সাপোজ a টো ইয়াত আছে that means কি a subset a, a belongs to r যদি a টো যদি ইয়াত সোমাই থাকে a, a ও ৰিলেচন টো সোমাই থাকিব লাগিব কাৰণ কি হয় a এটা যদি সেট আছে তাৰ উপসংগতিটো নিচে নিচৰ হ'বই বুজি পাইছে নে এটা যদি সংগতি হয় এটো সে সাপোজ 1 2 আছে ই নিচে নিচৰ উপসংগতি ইয়াত সোমাই আছে that means কি a এটা যদি p of x ত সোমাই আছে এটো তাৰ উপসংগতিটো সোমাই থাকিব কাৰণ p of x টো কি উপসংগতিৰ এটা মানে কি আছে কালেক্টিভ collection of all subset ঠিক আছে collection of all subset that means সকলো বিলাক উপসংগতি ক'ত সোমাই আছে ইয়াত সোমাই আছে ঠিক আছে that means কি a এটো ইয়াত তোমালোকে এটো ইয়াত লিখিব নালাগে এটো সাইডত লিখি দিলে হ'ল a subset of a নিজে নিজৰ উপসংগতি হয় subset itself ঠিক আছে subset itself every set subset itself এতিয়া next আহি গল it is কি হৈ গল এটো যদি সোমাই আছে ৰিলেচনটো it is কি হৈ গল it is আমাৰ reflexive relation কি relation reflexive relation এটো আমাৰ reflexive relation হৈ গল ঠিক আছে next আহি গল for a, b belongs to p of x ক'ত সোমাই আছে বুলি লৈছো a, b belongs to p of x ত সোমাই আছে that means a subset b a আৰু যদি উল্টাই চাও এটো মই এটা কাম কৰো a, b belongs to r বুলি লিখিবা
a, b belongs to মই ধৰিছো r ত আছে ঠিক আছে এতিয়া তোমাৰ কথাটো হৈ গল a টো এনেকুৱা হৈ আছে ঠিক আছে এইটো কেনেকুৱা হৈ আছে এইটো ক'ত সোমাই আছে যদি ৰিলেচনটো আছে বুলি কৈছে ৰিলেচনত যদি আছে a আৰু b ৰিলেচনত আছে বুলি কৈছে a সাবসেট কি হৈ আছে b হৈ আছে that means তোমাৰ কি হৈছে মই যদি উল্টাই চাও b not subset of a টো b যদি সোমাই আছে b টো a ত সোমাই দেখিব লাগিব উল্টাকে যদি চাও তেনেহলে আমাৰ কি হ'ব লাগিব মানে এটা সেট আছে b টো ক'ত সোমাই আছে a সোমাই আছে আৰু এইটো এই কন্ডিশনটো ক'ত সোমাই আছে বুলি ভাবি আছো আমি p of x ত সোমাই আছে এটোটো আমাৰ তেনেকুৱা কোনো কন্ডিশন নাই যে এটা সেট যদি 1 to 2 আছে ইয়াত 2 1 2 যে থাকিব লাগিব তেনেকুৱা কোনো কন্ডিশন নাই ঠিক আছে আমি সেট পঢ়োতে মনত আছে নাই নাজানো সেট পঢ়োতে আমি বহুত বিলাক আমি সিমেট্ৰিক ৰিফ্লেক্সিভ ট্ৰানজিটিভ এনেকুৱা বহুত ইকুৱেচন সলভ কৰিছিলো তাত তোমালোকে লক্ষ্য কৰিলে গম পাবা এনেকুৱা যদি a সাবসেট b হয় তেনেকুৱা তো বাইন্ডিং কন্ডিশন নাই যে আমাৰ মানে b টো a তে সোমাই থাকিব লাগিব ঠিক আছে b টো a ত সোমাই থাকিব লাগিব তেনেকুৱা কোনো শৰ্ত নাই মানে ঠিক আছে সো সেইটো কাৰণে আমাৰ কি হৈ গল b, a does not belongs to r so কি হৈ গল এটো it is not symmetric হৈ গল ঠিক আছে এটো কি নহয় সমতুল্য নহয় কি কয় সমমিত নহয় ঠিক আছে এটো আমাৰ কি নহয় সমমিত নহয় ঠিক আছে তোমালোকে কাম কৰা পজ কৰি নোট ডাউন কৰা এবার নেক্সট চাও আমাৰ লাস্ট আছে আমাৰ কি আছে if a, b belongs to r and b, c belongs to r ঠিক আছে মই ধৰি লৈছো এই দুটা আছে ৰিলেচনটো ঠিক আছে a subset b and b subset c b টো c ত সোমাই আছে কাৰণ ৰিলেচনত আছে বুলি ধৰি লৈছো that means কি a subset c হ'ব a টো b ভিতৰত সোমাই আছে b টো ক'ত সোমাই আছে c ত সোমাই আছে that means কি a টো c ভিতৰত সোমাই আছে that means কি it is a, c belongs to r তাৰ পিছত এটা স্টেপ লিখিবা it is কি এটো আমাৰ লাষ্টতে কি আছে ট্ৰানজিটিভ ৰিলেচন ঠিক আছে কাৰণ আমাৰ এইটো a, c টো belongs to r হৈ আছে that means কি এই ৰিলেচনটো আমাৰ সংক্ৰামক সম্বন্ধ ট্ৰানজিটিভ ৰিলেচন ঠিক আছে সংক্ৰামক সম্বন্ধ হৈ গল ঠিক আছে সংক্ৰামক সম্বন্ধ এটা মোক কোৱাচোন তোমালোকে এই সম্বন্ধটো সমতুল্য হ'ল না আমাৰ প্ৰথমতে ৰিফ্লেক্সিভ হ'ল হা তাৰ পিছত সিমেট্ৰিক নহল ট্ৰানজিটিভ হ'ল that means কি হৈ গল আমাৰ যেটো সম্বন্ধ পালো সেই সম্বন্ধটো সমতুল্য নহয় এনে function is not কি হ'ব function is not equivalent relation বা ৰিলেচনটো লিখা relation is not equivalent relation কি নহয় সম্বন্ধটো যেটো আমাৰ সম্বন্ধটো দিয়া আছে সম্বন্ধটো সমতুল্য সম্বন্ধ নহয় সম্বন্ধটো কি নহয় সম্বন্ধটো সমতুল্য সম্বন্ধ নহয় ঠিক আছে সম্বন্ধটো কি নহয় সমতুল্য সম্বন্ধ নহয় তোমালোকে কাম এটা কৰা পজ কৰি নোট ডাউন কৰা এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 9 টো ডিসকাস কৰিব লাগিব ঠিক আছে কোৱেশ্চন নম্বৰ 9 টো ডিসকাস কৰোতে আমি চাও যে ইয়াত কোৱেশ্চনটো কি দিয়া আছে given a non empty set x consider the binary operation asterisk px into px tends to px given by a asterisk b a star b equal to আমাৰ দিয়া আছে a intersection b দিয়া আছে ঠিক আছে a intersection b দিয়া হৈছে for all এটো সিম্বলটো মনত ৰাখিবা এটো দিয়া হয় for all মানে each and every value কাৰণে
for all a and b in px ক'ত দিয়া হৈছে px ত দিয়া হৈছে where is px is the power of set x দিয়া হৈছে so that the x is the identity element দিয়া হৈছে আমি প্ৰথমতে identity element উলিয়াব লাগিব for this operation and x is the invertible x is invertible এই দুটা আমি উলিয়াব লাগিব ঠিক আছে say suppose আমাৰ solution টো আমি চাই লওঁ আমাক দিয়া আছে a b ক'ত আছে px x is the set x এটা set দিয়া হৈছে x equal to মই 1 2 লৈছো p of x equal to মোৰ কিমান আহিব 5 1 2 1 2 এনেকুৱা আহিব হয়নে সো আমাৰ এই কেইটা set আহিল মই এতিয়া a টো a equal to মই 1 লৈছো কিমান লৈছো a equal to 1 লৈছো b equal to কিমান লো 1,2 কি লৈছো 1,2 ঠিক আছে a2 কোৰ সাবসেট হয় let here a comma b belongs to p of x কোড আছে a আৰু b টো কোড আছে বুলি কৈছো মই p of x ত আছে ঠিক আছে এতিয়া নেক্সট টো হল a2 কাৰ সাবসেট a2 হল সাবসেট of x আৰু b2 কাৰ সাবসেট b2 হল সাবসেট of x b2 also subset of x আহিলে ঠিক আছে এতিয়া আমি বস্তুটো আমি ফাইন্ড আউট কৰিব লাগিব ফাইন্ড আউট কিহৰ কাৰণে কৰিব লাগিব প্ৰথমতে আমি আইডেন্টিটি এলিমেন্টৰ কাৰণে চাম আইডেন্টিটি এলিমেন্ট ঠিক আছে আইডেন্টিটি এলিমেন্টৰ কাৰণে চাম এতিয়া আইডেন্টিটি এলিমেন্টটো আমি যেতিয়া চাম আমাৰ প্ৰথম কন্ডিশনটো এনেকুৱা হ'ব লাগিব a asterisk x equal to কিমান আহিব লাগিব asterisk x equal to আমাৰ আহিব লাগিব a equal to x star a আহিব লাগিব এটো কন্ডিশন ফুলফিল কৰিব লাগিব ঠিক আছে এটো কন্ডিশন যদি ফুলফিল কৰিব লাগে তেনেহলে আমাৰ কন্ডিশনটো কি আছিল a asterisk x equal to ইয়াত বাইনাৰি অপাৰেচন লগাব লাগিব কি অপাৰেচন লগাব লাগিব বাইনাৰি অপাৰেচন so বাইনাৰি অপাৰেচনটো কি আছে a intersection b আছে that means আমাৰ a intersection x এটা চাও x টো কাৰ সাবসেট হয় ইয়াৰে এটা পাৰ্ট হয় হয় না যদি ইহত দুটাৰ যদি তুমি ইন্টারসেকশন কৰা x আৰু a যদি ইন্টারসেকশন কৰা তেনেহলে কি ওলাব a টোই ওলাব বুজি পাইছা না ইয়াত 1 আছে ইয়াত 1 2 আছে that means x intersection যদি a কৰা তেনেহলে তোমাৰ কিমান ওলাব 1 ওলাব জানো বুজি পাইছা না ইহত দুটা যদি ইন্টারসেকশন কৰা 1 ওলাব that means কি a টোই ওলাব so ইয়াত আহি গল a বুজি পাইছা এতিয়া নেক্সট আহি গল তোমাৰ ইয়াতে আমাক কি দিয়া আছে নেক্সট আমাক দিয়া হৈছে x star a x intersection a equal to ইহত দুটাৰ যদি আকো কৰা x আৰু যদি a যদি ইন্টারসেকশন আকো কৰা তেনেহলে কি ওলাব আকো একেটাই ওলালে that means কি হৈ গল তোমাৰ যেটো আইডেন্টিটি এলিমেন্টৰ কাৰণে আমাৰ যেটো কন্ডিশন আছে এটো কন্ডিশনটো কি হৈ গল স্যাটিসফাই হৈ গল বুজি পাইছা সো স্যাটিসফাই হৈ গলে কি কব x is the identity element ঠিক আছে আইডেন্টিটি এলিমেন্ট বুলি কোৱা হ'ব ঠিক আছে সো তোমালোকে পজ কৰি নোট ডাউন কৰি লোৱা নেক্সট আহি গল আমি কাৰ কাৰণে দেখুৱাব লাগিব ইনভাৰ্টেবলৰ কাৰণে ঠিক আছে ইনভাৰ্টেবলটো আমি কেনেকৈ দেখুৱাম চোৱা ইনভাৰ্টেবলৰ কাৰণে আমাৰ কন্ডিশনটো কি আছিল a star b equal to e আহিব b star a এনেকুৱা হয় কন্ডিশনটো ঠিক আছে এতিয়া চাও মই a asterisk b equal to x আহিব আৰু b asterisk a আহিব হয় এটো কন্ডিশন আমি স্যাটিসফাই কৰাব লাগে ঠিক আছে
এতিয়া চাও a asterisk b a asterisk b that means কি হ'ব a asterisk b মানে হৈ গল মোৰ ইয়াত কি আছে আমাক দেখুৱাব লাগে যে x is only invertible বুলি দেখুৱাব লাগে এতিয়া ইহত দুটাৰ ইন্টাৰসেকশনৰ ফৰ্মুলাটো আছিল এইটো ঠিক আছে এইটো গিভেন দিয়া আছে এইটো আমাক দিয়া আছে এইটো ইকুয়াল টু আমাক কিমান আহিব লাগে আমাক x আহিব লাগে কিমান আহিব লাগে x আহিব লাগে সো ইহতৰ x কেতিয়া আহিব a intersection b will be x if a and b both are x কি হ'ব লাগিব both are x হ'ব লাগিব দুইটা কি হ'ব লাগিব x হ'ব লাগিব বুজি পাইছা সো নেক্সট চাও b asterisk a বা b star a b a intersection a equal to মোক কিমান আহিব লাগিব a x আহিব লাগিব এতিয়া যদি x আহিব লাগে ইহত ইন্টারসেকশন কেতিয়া x আহিব যেতিয়া x intersection x equal to x আহিব বুজি পাইছানে that means কি b and a both are কি হ'ব লাগিব x হ'ব লাগিব ইয়াতে লিখিবা a intersection b x হ'ব a intersection b x হ'ব মই এফালে লিখি দিছো অসমীয়া মিডিয়ামৰ কাৰণে a intersection b x হ'ব যদি হে এটো পজিশনৰ কাৰণে দেই যদি হে a equal to x equal to b হয় এনেকে শর্ট ফর্মত লিখি দিলে হল অসমীয়া মিডিয়ামে এটো তেনেকে ঠিক তেনেকে এটো লাইনে লিখি দিলে হল ইয়াতো ঠিক আছে দুইটা একেটা লাইনে লিখি দিলে হল ইয়াৰ পৰা আমি কি ক'ব পাৰো x is only invertible x is only invertible element in px invertible element in px ঠিক আছে x to কি হয় only invertible element in px ত আছে বুজি পাইছা সো আমি এটো অসমীয়া মিডিয়ামে কি লিখিম x to মই ইয়াত লিখি দিছো x to অকল px ত থকা প্ৰতিলোমনীয় কি হয় প্ৰতিলোমনীয় x to অকল px ত থকা প্ৰতিলোমনীয় কি বুলি ক'ব লাগিব প্ৰতিলোমনীয় মৌল বুলি লিখি দিলে x to অকল মানে কি হৈছে অকল লিখিব নালাগে এটো কেৱল বুলি লিখিবা x to কেৱল px ত থকা প্ৰতিলোমনীয় কি হৈ গল মৌল হৈ গল বুজি পাইছা তোমালোকে পজ কৰি নোট ডাউন কৰি লোৱা